পৰ্টেল আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ বিষয়ে আপোনালোকক সদৰি কৈছে। আমি কৰ্মচাৰীসকলৰ যি কাম কৰাৰ মানসিকতা বা তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাওঁতে যিখিনি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয় সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ আমাৰ চৰকাৰখনে দেশত নথকা বা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰী দায়িত্ব অনুসৰি মই বিভিন্ন ৰাজ্যলৈ যাওঁ আৰু বিভিন্ন ৰাজ্যক যেতিয়া মই প্ৰশ্ন কৰোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাক আপোনালোকৰ চৰকাৰৰ আছে নেকি বা ইয়াতকৈ কিবা ভাল আঁচনি আছে নেকি, তেতিয়া মই এটাই কথা অনুমান কৰোঁ যে পৰম্পৰাগত সা-সুবিধাসমূহক বাদ দি কোনো চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অলপ বাহিৰলৈ গৈ অলপ আগলৈ গৈ কাম কৰিবলৈ চেষ্টা কৰা নাই আৰু তেওঁলোকে এতিয়াও টেক্সট বুকত যিখিনি লিখা আছে অৰ্থাৎ কৰ্মচাৰীৰ এফআৰ এছআৰ ৰুলছত যিখিনি লিখা আছে তাৰ ভিতৰতে তেওঁলোকে কাম কৰি আহিছে। আনকি ভাৰতবৰ্ষত এতিয়া মাত্ৰ 6খন ৰাজ্য আছে যি 6খন ৰাজ্যই কৰ্মচাৰীসকলক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৰে পৰিশোধ কৰি আহিছে আৰু 6খন ৰাজ্যক বাদ দি সকলোবিলাক ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ লগত দিয়ে পৰিশোধ কৰাৰ ক্ষেত্ৰত 10ৰ পৰা 40%লৈকে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত পাৰ্থক্য আছে। বহু দূৰলৈ যদি মই নাযাওঁ, আমাৰ নিচেই প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ লগত যদি আমি তুলনা কৰোঁ, পশ্চিমবংগ আৰু অসমৰ মাজত ডিএৰ পাৰ্চেণ্টেজ 30% আজিৰ দিনত গেপ আছে। অৰ্থাৎ আমাৰ যদি ডিএ 55%, পশ্চিমবংগৰ ডিএ 25% বা তাতোকৈও কম। কিন্তু যদি ৰাজ্যৰ জিডিপি ৱাইজ আমি তুলনা কৰোঁ, ৰাজহ যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে পশ্চিমবংগৰ যদি জিডিপিৰ ক্ষেত্ৰত স্থান 7 বা 8ত হয়, আমাৰ স্থান 17 নম্বৰত। আজি প্ৰতিকূলতাৰ মাজতো আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ, প্ৰথম নিযুক্তি, আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি, কোনো প্ৰকাৰেই কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি পঢ়া ল'ৰাজনে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা, শিক্ষকৰ নিযুক্তিৰে আৰম্ভ হৈছিল, আৰক্ষীৰ নিযুক্তিৰে সেই যাত্ৰা অতিক্ৰম কৰি আজি আমি লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চৰকাৰী বিভাগতে আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ এডিআৰই পৰীক্ষাত আমি পুৰণা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজলৈ সুমুৱাই লৈছোঁ। আনকি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয়, এইবাৰৰ পৰা এপিডিচিএল বা আন আনুষংগিক কৰ্পৰেশ্যনসমূহতো আমাৰ যুৱক যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা দেখা পাব। আজি আমি যেতিয়া আপোন ঘৰ আঁচনি আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৰ্মচাৰীসকলে তাক যিভাৱে গ্ৰহণ নকৰক কিয়,
মই এই আঁচনিৰ কাৰ্যকুশলতা তেতিয়া আন্দাজ কৰোঁ যেতিয়া কিবা কাৰণত আঁচনিটো বন্ধ হৈ যায়। যেতিয়া আঁচনিটো চলি থাকে কোনেও এটা কথা নকয়, কিন্তু কেতিয়াবা যেতিয়া বিত্ত বিভাগ বা ষ্টেট বেংকৰ MOU-খন বন্ধ হৈ যোৱাৰ কাৰণে আঁচনিখন সাময়িকভাৱে স্থগিত হয়, মোৰ মোবাইলত সদায় প্ৰতিদিনে 100ৰ পৰা 200 ফোন আহা বা মেছেজ আহা আৰম্ভ কৰে, ছাৰ আপোন ঘৰ আঁচনিখন কেতিয়া খুলি দিব। তেতিয়া মই মনতে ভাবোঁ যে আঁচনিখন চলি থাকোঁতেতো কোনেও এবাৰ নকয় খুব ভাল আঁচনি এখন চলি আছে বুলি। তাৰ মানে আমাৰ আঁচনিখন কিমান ফলপ্ৰসূ তাক চাবৰ কাৰণে এটা দুটামান আঁচনিবিলাক বন্ধ কৰি দিলে লগে লগে গম পোৱা যায় যে আঁচনিখন কিমান ফলপ্ৰসূ। আপোন ঘৰ আমি যদিও বন্ধ কৰি দিয়া নাছিলোঁ, বিভিন্ন কাৰণত ষ্টেট বেংকৰ লগত যেতিয়াই আমাৰ কিবা যোগাযোগ বা আন ধৰণৰ ৰিনিউৱেলৰ কথা আহে, তেতিয়াই আপোন ঘৰ আঁচনিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মহত্ব সম্পৰ্কে প্ৰকাশ পায়। 40,000তকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে 15 লাখ টকালৈকে আপোন ঘৰৰ লোন লৈছে আৰু আজি ৰাজ্যৰ কৰ্মচাৰীসকলে সেই লোন 30 লাখ টকালৈকে বঢ়াই দিবলৈ আমাক জনোৱা আবেদনো আমি গ্ৰহণ কৰিছোঁ। আপোন ঘৰৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যতে নাই। দ্বিতীয়তে, আপোন বাহনৰ দৰে আঁচনিও বিশেষকৈ নতুন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি আৰম্ভ কৰা আপোন বাহন আঁচনিও ভাৰতবৰ্ষত আজি ক'তো পাবলৈ নাই। আমাৰ চৰকাৰৰ আন এখন আঁচনি, তেতিয়া মই প্ৰমাণ পাইছিলোঁ যে এই আঁচনিখনৰ গুৰুত্ব কিমান। সৰ্বশিক্ষা অভিযানৰ কন্ট্ৰেকচুৱেল টিচাৰসকলক আমি নিয়মীয়াকৰণৰ এটা প্ৰচেষ্টা চলাইছিলোঁ। নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ দৰমহা 8,000 টকা কমি আহে, কাৰণ আমি ৰেট্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ, আমি প্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব পাৰোঁ। তথাপিতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বা ছেকেণ্ডাৰী এডুকেশ্যনত কন্ট্ৰেকচুৱেল পোষ্টত কাম কৰি থকা শিক্ষকসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি এটা বিজ্ঞাপন দিছিলোঁ যে যিসকলে নিয়মীয়া হ'ব বিচাৰে আবেদন কৰক। যেতিয়া হাজাৰ হাজাৰ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন জনালে, মই শিক্ষা বিভাগক সুধিছিলোঁ যে 8,000-9,000 টকা ক্ষতি কৰি মানুহে কিয় চৰকাৰত আহিব খুজিছে, কাৰণ সৰ্বশিক্ষাটোত আমি একেই দৰমহা দি আছিলোঁ। এখন আঁচনিৰ কথা সকলোৱে একেমুখে কৈছিলে যে আমাৰ জীৱনৰ নিৰাপত্তা, চৰকাৰী চাকৰি দৰমহাৰ নিৰাপত্তা নহয়, যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব, ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা। আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছোঁ। এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিলে, আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিলে। আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলোঁ আৰু আজি সচিবালয়ত কম্পেশ্যনেট এপইণ্টমেণ্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয়, IS আৰু IPSতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণে পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিলে যে কেছলেছ ট্ৰিটমেণ্ট হ'ব লাগে। আজি আমি মেদান্ত হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছোঁ। এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে, সেই ৰূপলৈ আজি গতি কৰি আছে আৰু চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব। কন্ট্ৰেকচুৱেল কৰ্মচাৰীৰ কথা কোনেও চিন্তা নকৰিছিল। আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছোঁ যে কন্ট্ৰেকচুৱেল টিচাৰেও ফ্ৰী মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব, তেওঁলোকেও
আজি আমাৰ চৰকাৰৰ আন সাধাৰণ কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যোগেদি সুবিধা লাভ কৰিব। আজি যেতিয়া আমি চৰকাৰত আছো, প্ৰত্যেকটো কথাই আমি শুনিবলৈ চেষ্টা কৰিছো। কোনোবাই আহি কৈছে জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচন হোৱা নাই বহুত বছৰ। আমি কৈছো ঠিক আছে, আমি পাৰ্চনেল পোষ্ট ক্ৰিয়েট কৰিম, আপোনালোকক ট্ৰান্সফাৰৰ আমি সুবিধা কৰি দিম। আজি কোনোবাই আমাক আহি কৈছে যে 2003 চন 5 চনৰ আগত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলক ৰেগুলাৰ পে স্কেল দিব লাগে। আমি কৈছো ৰেগুলাৰ পে স্কেল দিম। কোনোবাই কৈছে হাউচ ৰেণ্ট দিব লাগে, আমি হাউচ ৰেণ্ট দিম। বেটেলিয়নত কাম কৰা পুলিচসকলক পৰিয়ালৰ লগত থাকিবৰ বাবে অতিৰিক্ত MIL দিব লাগে। আজি আমি তাকো অনুমোদন কৰিছো। চাওঁতে চাওঁতে আমাৰ ৰাজ্যৰ কৰ্মচাৰী সমাজক এক মানসিক সন্তুষ্টি, ছেটিছফেকশ্যন, যিটো ৱৰ্ক কালচাৰৰ কাৰণে প্ৰয়োজনীয় ছেটিছফেকশ্যন এটা দিয়াৰ কাৰণে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলো, আৰু আজি তাত আমি সফল হৈছো। পিতৃ মাতৃৰ বন্দনাৰ পৰা আমি একোটা মানুহৰ জীৱনৰ আটাইতকৈ সেন্সিটিভ কামবিলাকত আমি চৰকাৰী কৰ্মচাৰীৰ লগত থিয় হৈছো, আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত মানসিক সন্তুষ্টিৰ মাজেৰে কৰ্ম সংস্কৃতিক আমি আগুৱাই ল'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আজি ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি এক্সিডেণ্ট ইঞ্চুৰেঞ্চ, অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ, এই গোটেই আঁচনিবিলাক অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিছে, আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ আমাৰ কৰ্মচাৰী সমাজখন আগুৱাই আহিব লাগে। বহুদিনৰ পৰা মই লক্ষ্য কৰিছিলো যে ট্ৰান্সফাৰ এণ্ড অৰ্ডাৰ, ট্ৰান্সফাৰ এণ্ড পোষ্টিং, ই দুটা এনেকুৱা ছাবজেক্ট, এফালে চৰকাৰী কৰ্মচাৰীসকলৰ আটাইতকৈ কৰ্ম সংস্কৃতিত যদি অসুবিধা কৰে ট্ৰান্সফাৰ আৰু পোষ্টিং, এই শব্দ দুটাই। চৰকাৰী চাকৰিত যোগদান কৰিলো, কোনোবাই মোক শিকাই দিলে যে মুখ্যমন্ত্ৰীক দেউতাকৰ ওচৰত যদি মই মুখ্যমন্ত্ৰী তাত পঠিয়াই দিওঁ, মই যদি কাৰ্যালয়ত আহোঁ, কৰ্মচাৰীসকলে যদি মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ওচৰত অলপ কান্দামিলা কৰে, ট্ৰান্সফাৰ হৈ যায়। গতিকে সকলোৱে ইয়াক এটা ফেশ্বন হিচাপে গ্ৰহণ কৰি ল'লে। দ্বিতীয়তে আন এটা বস্তু শিকালে যে নহয়, টকা পইচা দিলেও ট্ৰান্সফাৰ হয়। আৰু এই দুইটা মৰিচিকাৰ পিছত আমাৰ বহুতো চৰকাৰী কৰ্মচাৰীয়ে CLEL নোলোৱাকৈ ডাইৰেক্টৰেট আৰু ছেক্ৰেটেৰিয়েটত ঘূৰা ফুৰা কৰি থাকে, আৰু গোটেই প্ৰচেষ্টাত অজস্ৰ টকা খৰচ হয়। এটা সময়ত শিক্ষা বিভাগত মাধ্যমিক শিক্ষকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল একোটা দিনত মোৰ টেবুললৈকে 200ৰ পৰা 250 আহিছিল, আৰু তলত থকা কৰ্মচাৰীসকলে মহা আনন্দৰে তাক পুট আপ কৰিছিল। আন ফাইল পুট আপ নহয়, ট্ৰান্সফাৰ অৰ্ডাৰৰ ট্ৰান্সফাৰ সুন্দৰভাৱে পুট আপ হয়, আৰু মই শব্দটো কৈছো মহা আনন্দৰে পুট আপ হয়। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই শিক্ষামন্ত্ৰী এৰি দিয়াৰ পিছত মই যেতিয়া এবাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলো, মই প্ৰায় 250 ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল উত্তৰাধিকাৰী স্বত্বে মোৰ টেবুললৈ আহিছিলে। আৰু যিদিনাখনে মই আহি চিন বুলি ফাইলবোৰ পঠাই দিলো, কোনো মোক এবাৰো ৰিকুৱেষ্টটো কৰিব নাহিলে যে কৰি দিব লাগে। যিদিনাখনে মই এটাও ফাইলত খালি চিন লিখি মই নোচোৱাকৈ চিন লিখি 250 ফাইল উভতাই দিলো, যোৰ ফাইল য'ত যেনেকে গ'ল তেনেকে থাকিল, কোনো প্ৰশ্নও নাই, উত্তৰো নাই, তাতে শেষ হ'ল। তাৰ মানে বহু শিক্ষকে ট্ৰান্সফাৰো বিচৰা নাছিল, তেওঁলোকক খবৰ দিয়া হৈছিল যে আমি আপোনাৰ কামটো কৰাই দিব পাৰোঁ। আৰু এক প্ৰকাৰ এনেকুৱা ধৰণৰ চক্ৰ এটা কম বেছি পৰিমাণে জাগ্ৰত হৈ উঠে। সি অসম পুলিচৰ হেডকোৱাৰ্টাৰ হওক, PCCFৰ কাৰ্যালয় হওক, হেল্থ ডিপাৰ্টমেণ্টতে হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টতে হওক। আৰু যিসকলে আন কাম কৰি ভাল পায় তেওঁলোকৰ কাৰণে ই এক যন্ত্ৰণালৈ পৰিৱৰ্তন হৈছিল। যিসকলে সঁচা অৰ্থত তেওঁলোকে বাজেটৰ কাম কৰিব লাগে, বেলেগ কাম কৰিব লাগে, কিন্তু তেওঁলোকৰ কাৰণেও ই এটা যন্ত্ৰণাত পৰিণত হৈছিলে।
শিক্ষা বিভাগত ইয়াক মই মন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিলোঁ যে আমি মিউচুৱেল ট্ৰান্সফাৰ কম্পিউটাৰৰ জৰিয়তে যদি আমি কৰোঁ তাত আমি কিমান আমি সফল হ'ব পাৰোঁ। যোৱা প্ৰায় 7টা বছৰ আমি নিৰন্তৰভাৱে এডুকেশ্যন ডিপাৰ্টমেণ্টত বছৰত এবাৰ মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা কৰি আছিলোঁ। আৰু মিউচুৱেল ট্ৰান্সফাৰ আমি কৰা নাছিলোঁ। আজি আপোনালোকে যেনেকে দেখিছে যে তেওঁলোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ প্ৰাৰম্ভিক এপ্ৰুভেল হোৱাৰ পিছত কম্পিউটাৰে পেয়াৰ চিলেক্ট কৰি দিয়ে। আৰু আজিও ইয়াত যিসকলে ইয়াত আহি পেলাই ট্ৰান্সফাৰ অৰ্ডাৰ লৈছে ইজনে সিজনক ব্যক্তিগতভাৱে চিনি নাপায়। পিছত হয়তো পেয়াৰটো হোৱাৰ পিছত কোনোবাই যদি টেলিফোন কৰি খা খবৰ লৈছে বেলেগ কথা। আদাৰৱাইজ যেতিয়ালৈকে পেয়াৰটো কম্পিউটাৰত এষ্টাব্লিছ হোৱা নাই তেতিয়ালৈকে তেওঁলোকৰ মাজত ব্যক্তিগত কোনো চিনা পৰিচয় নাছিলে। শিক্ষা বিভাগত এই সফলতাৰ পিছত যোৱা বছৰ মুখ্য সচিব ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ যে ট্ৰান্সফাৰ পোষ্টিঙক আমি সম্পূৰ্ণভাৱে না পলিটিচিয়ানৰ হাতত থাকিব লাগে না ছিনিয়ৰ অফিচাৰৰ হাতত থাকিব লাগে না বিভাগৰ মন্ত্ৰীজনৰ হাতত থাকিব লাগে। ইয়াক আমি স্বচ্ছতালৈ লৈ যাব পাৰোঁ নে নোৱাৰোঁ। স্বাগত সতীৰ্থ পৰ্টেল এই চিন্তাৰে ফচল আছিল। নো ডাউট আমাৰ ৰিক্ৰুটমেণ্ট ৰুলছ আৰু বহুত বিধিৰ কাৰণে আমি আৰু যিমান কৰিব লাগে কৰিব নোৱাৰোঁ। কাৰণ আমাৰ চৰকাৰত এতিয়াও ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যনৰ পৰিৱৰ্তে ডিষ্ট্ৰিক্ট ৱাইজ অফিচ ৱাইজ ৰিজাৰ্ভেশ্যন হৈ থকাৰ কাৰণে ৰোষ্টাৰ পইণ্টক চাবলগীয়া হোৱাৰ বাবে ষ্টেট ৱাইজ মেৰিট লিষ্ট নথকাৰ বাবে ডিভিজন ৱাইজ মেৰিট লিষ্ট থকাৰ বাবে আজি আমি ছিনিয়ৰিটি জুনিয়ৰিটিৰ আদি বহুত চিন্তা কৰি আমি যিমানটো এগ্ৰেছিভলি ইয়াক কৰিব লাগে আমি কৰিব পৰা নাই। কিন্তু কেইবাটাও নিয়ম শিথিল কৰি দিয়াৰ পিছত আজি আমি ৯,০০৪টা ট্ৰান্সফাৰ অৰ্ডাৰ কৰিব পাৰিছোঁ। ধৰি লওক এই ৯,০০০ ট্ৰান্সফাৰ অৰ্ডাৰত কোনেও ক'তো পইচা লোৱা নাই। ডাইৰেক্টৰেটতো লোৱা নাই, ছেক্ৰেটেৰিয়েটতো লোৱা নাই। কিন্তু ৯,০০০ ট্ৰান্সফাৰ পোষ্টিঙৰ কাৰণে এভাৰেজ যদি কৰ্মচাৰীজনে ছবাৰ দিছপুৰ বা গুৱাহাটীত আহিব লাগিলহেঁতেন তেওঁ একো নকৰিলেও ২০ৰ পৰা ২৫,০০০ টকা খৰচ কৰিব লাগিলহেঁতেন। আৰু কাৰোবাক যদি ফাইলটো আগুৱাই দিবলৈ টকা পইচা দিয়াৰ প্ৰয়োজন হ'লহেঁতেন সি ৫০,০০০ৰ পৰা ১,০০,০০০ টকালৈকে এই গোটেই খৰচটো কৰিবলগীয়া হ'লহেঁতেন। আজি এই ৯,০০০ ট্ৰান্সফাৰৰ জৰিয়তে অতি কমেও ২৫,০০০ টকাৰ ৱেষ্টেজ কোনোবাই লৈছে বুলি মই কোৱা নাই। ২৫,০০০ ইনটু 9,০০০ আমি আজি ৱেষ্টেজ কমাব পাৰিছোঁ। আৰু কৰ্মচাৰীসকলেও বুজি পাইছে যে ইয়াত হিউমেন ইণ্টাৰফাৰেঞ্চৰ কথা একো নাই। আমি যদি পেয়াৰ পাওঁ আমাৰ ট্ৰান্সফাৰ হ'ব আৰু পেয়াৰ যদি নাপাওঁ আমাৰ ট্ৰান্সফাৰ নহ'ব। কৰ্মচাৰীসকলক স্পষ্ট ছিগনেল দিয়া ই খুবেই প্ৰয়োজন। নহ'লে এজন কৰ্মচাৰীয়ে শ্ৰীভূমিত কাম কৰিব গৈছে এটা চুটকেছ লৈ কাম কৰিব গৈছে। কাৰণ সদায় মনত চিন্তা যে মই ট্ৰান্সফাৰ ল'ম। কিন্তু এতিয়া তেওঁলোকে বুজি পাইছে যে নহয় এই পৰ্টেলটো এইবাৰ ওলালে আৰু অহা বছৰ ওলাব। গতিকে এই অবছৰ মোৰ ট্ৰান্সফাৰ পোষ্টিঙৰ কথা নাই, ল'ৰা ছোৱালীক এই বছৰটো আমি ইয়াতে এডমিশ্যন দিব লাগিব। যিটো চৰকাৰী কাৰ্যালয়ত অতিথিৰ দৰে যিটো অফিচ কৰাৰ যিটো নিয়ম সি আজি বহু পৰিমাণে এই প্ৰক্ৰিয়াৰ দ্বাৰা নোহোৱা হ'ব। মই আজি আমাৰ GAD ডিপাৰ্টমেণ্ট বীৰেন্দ্ৰ মিত্তল আৰু তেওঁৰ টীম মুখ্য সচিব ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে ভাৰতৰ ভিতৰতে ই এটা প্ৰথম প্ৰয়োগ। অলপ পিছত আপোনালোকে চাব যে মানুহ ল'ৰা ছোৱালী কিমান আগ্ৰহী। এতিয়া যদি মই চাব দিওঁ ৯,০০০ ট্ৰান্সফাৰ এটা লৈয়ে ল'লে কিজানি, চবেই ডাউনলোডে কৰি ল'লে বাই নাও যেতিয়ালৈকে মোৰ বক্তব্য শেষ নহয় কিয়। এতিয়া ইয়াক আমি কেনেকৈ আগুৱাই লৈ যাম। নেক্সট ফেজত যেতিয়া ADRE ৰিক্ৰুটমেণ্ট হ'ব তাৰ ২ মাহ পিছত আমি আৰু এটা মিউচুৱেল ট্ৰান্সফাৰ কৰিব দিব পাৰোঁ যাতে আৰু কিছু ল'ৰা ছোৱালীয়ে এই ধৰণে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে। ইয়াৰ লগতে কৰ্মচাৰীসকলৰ আন কথাবিলাকো আমি কেনেকৈ টেকনলজি দি কৰিব পাৰোঁ। কাৰোবাক CL লাগে, CLখন কাৰ্যালয়ত লগ বা নলগ
নিয়ম আছে যে এখন কাগজত বিশেষকৈ মই যেতিয়া হেলথ ডিপাৰ্টমেণ্টত আছিলোঁ তেতিয়া মেডিকেল কলেজৰ প্ৰিন্সিপালসকলৰ লগত কেজুৱেল লিভৰ এপ্লিকেশ্যন মজুত থাকে। মই যেতিয়া অমুক ডক্টৰ কিয় নাই তেওঁ কেজুৱেল লিভৰ কাগজখন ওলাই দিয়ে। কিন্তু ময়ো উকিল আছিলোঁ, গতিকে মই মাজে মাজে দেখোঁ যে ডেটটো নাই, তেতিয়া মই কওঁ যে ডেট নোহোৱা এইখন কি এপ্লিকেশ্যন। তাৰমানে এই ধৰণৰ কথাবিলাক কৰাৰ কাৰণে কেজুৱেল লিভ আমি কিয় মানুহৰ ওচৰত আবেদন দিব লাগে? এখন পৰ্টেল থাকিব, পৰ্টেলত ঢালি দিয়ক। যিদিনাখনে 10 দিন পুৰা হৈ যাব পৰ্টেলৰ নোলোৱা হৈ যাব, লেঠা শেষ। কোনো অফিচাৰক পৰ্টেল তাৰ কাৰণে কিমান ডিপি হয়, কিমান অত্যাচাৰ হয় যে সময়ত কেজুৱেল লিভখন দিছিল নে নাই দিয়া, দিব পাহৰিলো নাই দিয়া, ঘৰৰ পৰা আহিব পৰা নাই, কোনো দৰকাৰ নাই। টেলিফোনটো উঠালো, ধুনীয়াকৈ কেজুৱেল লিভৰ ডিপাৰ্টমেণ্টত গ'লো, কৰ্মচাৰীজনৰ আইডি নম্বৰ লিখা আছে, আইডিটো টাইপ কৰিলো, আইডিত মোৰ ফৰ্মখন আহি গ'ল, মই কেজুৱেল লিভৰ এপ্লিকেশ্যনখন মাৰি দিলো, মোৰ 10 দিন হৈ গ'ল। কাৰো লগত কাৰো কোনো কথা নাই। এই ধৰণে আমি কৰ্মচাৰীসকলৰ গোটেই ব্যৱস্থাটো টেকনলজিৰ ওপৰত যদি আমি লৈ যাব পাৰোঁ, আজি ইয়াতে স্বাগত সতীৰ্থ এইটো পৰ্টেল হ'ল, দিছ ইজ এ পাৰ্মানেণ্ট পৰ্টেল। এজন কৰ্মচাৰীয়ে 3 বাৰ জীৱনত সুবিধা পাব, প্ৰথম এবাৰ। এতিয়া এই পৰ্টেলটো চালেই না ফাইল চাব লাগিব না কাগজ চাব লাগিব, লগ ইন থাকিব, সকলোৱে চালে হ'ল। আৰু অহাবাৰ যেতিয়া কোনোবাই ইয়াৰ সুবিধা লোৱা কৰ্মচাৰীখিনিয়ে অক্টোবৰত যেতিয়া আকৌ সুবিধা ল'ব খুজিব, পৰ্টেলে ক'ব ইউ হেভ অলৰেডি এভেইল ইট, দিছ ইজ নট এভেইলেবল টু ইউ, লেঠা শেষ। কোনো ইয়াতে মানুহৰ কোনো কথাই নাই, মানুহৰ ওচৰত আহিব নালাগে, কথা পাতিব নালাগে, ছিনিয়ৰ জুনিয়ৰৰ মাজত তৰ্কাতৰ্কি নহয়, মন্ত্ৰীক লগ কৰাৰ প্ৰয়োজন নহয়, সুন্দৰ এটা ব্যৱস্থাৰে চলি থাকিব। মই সেইবাবে মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে কৰ্মচাৰীৰ লগত জড়িত আটাইকেইটা ছাবজেক্ট উলিয়াই ল'ব লাগে। কেজুৱেল লিভ হয়, ইএল হয়, কেতিয়াবা গণ্ডগোল হয় যে ইএল লৈছিলোঁ নে নাই লোৱা, লিভ এনকেচমেণ্ট কৰিব লাগে। এই গোটেইবিলাক যদি আমি পৰ্টেল আৰু ছিষ্টেম জেনেৰেটেড কৰি দিওঁ, তেতিয়াহ'লে চৰকাৰী কৰ্মচাৰীসকলৰ হায়েষ্ট লেভেল ছেটিছফেকশ্যন থাকিব আৰু মানুহে অহা যোৱা দিছপুৰ ডিৰেক্টৰেটত অহা যোৱাৰ পৰিৱেশবিলাক নোহোৱা হ'ব। বেলেগ কামত আহক, কিন্তু যিবিলাক সৰু সুৰা কামত আহে এই কথাবিলাক আমি শেষ কৰিব লাগে। বিশেষকৈ আমি এই ধৰণে যদি টেকনলজি দি আগুৱাই যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে অসম এখন মডেল ষ্টেটলৈকে ৰূপান্তৰ হ'ব পাৰে, যে এমপ্লয়ীসকলক হায়েষ্ট লেভেল অফ ছেটিছফেকশ্যন দিয়া এখন ৰাজ্যৰ নাম অসম, সেই পৰ্যায়লৈকে আমি যাব পাৰোঁ। মই আমাৰ ছিনিয়ৰ অফিচাৰসকলক এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনাম। আৰু যিসকল চৰকাৰী কৰ্মচাৰীয়ে আজি মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ পালে তেওঁলোকক মই অভিনন্দন জনাইছোঁ, আৰু যিসকলে পোৱা নাই তেওঁলোকে নৱেম্বৰ ডিচেম্বৰ মাহত আৰু এটা সুযোগ লাভ কৰিব। তেওঁলোকক আমি এডিআৰই ৰিক্ৰুটমেণ্টৰ পিছত আৰু এটা সুবিধা দিবলৈ যত্ন কৰিম। এই সুবিধাখিনি দিব যাওঁতে আমি ছাৰ্ভিচ ৰুলত থকা ডেফিচিয়েঞ্চিসমূহ আমি নটিচ কৰিছোঁ। মই ভাবোঁ যে roster should be applied on a state basis. অফিচ, ডিপাৰ্টমেণ্ট এইবিলাকে মাল্টিপল লিটিগেশ্যনৰ সৃষ্টি কৰে। GAD ডিপাৰ্টমেণ্ট, পাৰ্চনেল ডিপাৰ্টমেণ্টে কাম কৰিব লাগে যাতে সকলো এটা মডেল এণ্ড ফৰ্মেটেড হয়, যে আমাৰ ইয়াত ৰিজাৰ্ভেশ্যন ডিৰেক্টৰে চাই কম্পিউটাৰটো মাৰিলেই গম পাব যে মোৰ SC পোষ্ট কিমান খালী আছে, ST পোষ্ট কিমান খালী আছে। এতিয়া প্ৰত্যেক কথাতে এটা ৰিপৰ্ট বিচাৰিব লাগে, আৰু ৰিপৰ্ট আনিবৰ কাৰণে ফোন কৰক, কথা পাতক। কিন্তু এই গোটেইবিলাক যদি আমি টেকনলজি আৰু ৰুলছবিলাক ৰিপিটেডলি এমেণ্ডমেণ্ট কৰি আমি যদি এটা মডেল ৰুল বনাব পাৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই সমস্যাবিলাক নোহোৱা হৈ যায়। ছিনিয়ৰিটি জুনিয়ৰিটিৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে এখন নিয়ম কৰিব লাগে যে যিসকলে মিউচুৱেল পৰ্টেলত এপ্লাই কৰে দে উইল নট গেট ছিনিয়ৰিটি, বিকজ ইট ইজ নট ইন দ্য পাব্লিক ইণ্টাৰেষ্ট, ইট ইজ দেয়াৰ অ'ন ইণ্টাৰেষ্ট। কেবিনেট মেমৰেণ্ডাম OM কৰি আমি উলিয়াই দিলোঁ, একেদিনাই লেঠাটো মৰি গ'ল, ইয়াত আৰু ছিনিয়ৰিটি হৈ যাব, জুনিয়ৰিটি হৈ যাব, হিচাপ নিকাচৰ কোনো প্ৰয়োজন নাই। মই আশা কৰিম যে লাহে লাহে আমাৰ লাইফ চিম্পল হ'ব,
লাহে লাহে আমি টেকনলজিৰ সুবিধা লৈ এই গোটেই কামবিলাকক আমি ষ্ট্ৰীমলাইন কৰিম। আজি চৰকাৰৰ ডাঙৰ প্ৰচেষ্টা এটা সফল হৈছে, আৰম্ভণি হৈছে, আৰু মই ভাবোঁ যে ইয়াৰ লগত ট্ৰান্সফাৰ পোষ্টিঙৰ যিটো এটা ব্যৱস্থা সেইটো লাহে লাহে নোহোৱা হৈ যাব। যিসকলে এই কামবোৰ কৰি ভাল নাপায় তেওঁলোকে সকাহ পাব, যিবিলাকে এই কামবিলাক কৰি ভাল পায় তেওঁলোকে মনত অলপ কষ্ট পাব। দুইটাই আমাৰ কাৰণে ভাল। গভৰ্ণমেণ্ট উইল বি হেপী বোথ দ্য ৱে। ইয়াৰ পিছত আজি দিনটোত আমি আৰু এটা আঁচনি আৰম্ভ কৰিছোঁ, যদিও ইয়াত চৰকাৰী কৰ্মচাৰীৰ সম্পৰ্ক নাই। আমি আজি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিছোঁ, মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা। আমাৰ ৰাজ্যত বিশেষকৈ কলেজৰ অধ্যাপক অধ্যাপিকা নিযুক্তিৰ বাবে আৰু আন বিভিন্ন কামত গৱেষণা এতিয়া এটা অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু মই যেতিয়া চাইছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি আৰম্ভ কৰা কেইটামান আঁচনিয়ে ইতিমধ্যেই দেশজুৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। নিযুত মইনা এনেকুৱা এখন আঁচনি য'ত ছোৱালীসকলৰ পঢ়াৰ খৰচ ৰাজ্য চৰকাৰে প্ৰায় সম্পূৰ্ণ প্ৰদান কৰে। এই বছৰ আগষ্ট মাহত আমি গম পাম যে এইবাৰ ছোৱালীৰ ড্ৰপ আউট কিমান হৈছে, কিন্তু প্ৰাৰম্ভিক খবৰ মতে এইবাৰ কোনো ছোৱালীৰে ড্ৰপ আউট হোৱাৰ সম্ভাৱনা অত্যন্ত কম। কাৰণ পিজি পঢ়িলে ২,৫০০ টকা, ডিগ্ৰী পঢ়িলে ১,১২০০ টকা আৰু হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ১,০০০ টকাকৈ আমি পাই থাকোঁ। কোনোবাই ক'ব ই হিতাধিকাৰী, কিন্তু ৰাষ্ট্ৰৰ বাবে আটাইতকৈ সেইজনে হ'ল হিতাধিকাৰী যোনে নাৰী শিক্ষাক আগুৱাই দিব পাৰে। পেটত ভোক লৈ কেতিয়াও শিক্ষা সম্ভৱ নহয়। যিমানে শিক্ষাবিদে প্ৰচেষ্টা নকৰক কিয়, ঘৰত যদি অভাৱ হৈছে, ছোৱালীজনীক যদি পঢ়ুৱাবৰ কাৰণে দেউতাক মাকে কষ্ট পাইছে, ছোৱালী সংবেদনশীল, প্ৰথম দেউতাক মাকৰ কষ্ট অনুভৱ কৰে আৰু তাই প্ৰথমতে অফাৰ কৰে যে কালিৰ পৰা মই কলেজত নাযাওঁ। এণ্ড ডেটছ দ্য কাইণ্ড অফ চেনচিটিভিটি আমাৰ মহিলাসকলৰ থাকে। সেইকাৰণে সদায় আমি দেখা পাওঁ যে ড্ৰপ আউটত ছোৱালীৰ ড্ৰপ আউট আটাইতকৈ বেছি। নিযুত মইনা আঁচনিখনে আজি ড্ৰপ আউটটো ৰোধ কৰিব পাৰিছে বুলি মই ভাবিছোঁ। আগষ্ট মাহত আমি ডেটা পাম। বিনামূলীয়া নামভৰ্তিয়ে আমাৰ যদি বিনামূলীয়া নামভৰ্তি নাথাকিলেহেঁতেন অসমত যি ইয়াৰ সাংঘাতিক ধৰণে ড্ৰপ হ'লহেঁতেন। আজি আমি তাক ইম্প্ৰুভ কৰিব পৰা নাই, বাট আমি মেইনটেইন কৰিছোঁ। আজি আমাৰ ল'ৰা ছোৱালীক বিনামূলীয়া কিতাপ, মিড ডে মিল, ইয়াৰ ইম্পেক্টৰ বিষয়ে ইতিমধ্যে বহুত ৰিচাৰ্চ পেপাৰ ওলাইছে আৰু আমি তাক কাৰ্যক্ষেত্ৰত দেখা পাইছোঁ। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা এনেকুৱা এখন আঁচনি যোনে অসমৰ চৰকাৰী আৰু কেন্দ্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক, ষ্টেট ইউনিভাৰ্চিটি হওক, এই দুইখন বিশ্ববিদ্যালয়তে গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰীসকলক এককালীন ২৫,০০০ টকা আগবঢ়াব। আৰু যদি গৱেষণা কৰা ছাত্ৰ ছাত্ৰীজন দিব্যাংগ হয়, আমি ৪০,০০০ টকা পৰ্যন্ত আগবঢ়াম। স্বাভাৱিকভাৱে প্ৰাইভেট ইউনিভাৰ্চিটিত কাম কৰি থকা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তাক আমি এই আঁচনিখনৰ তলত সামৰি লোৱা নাই। প্ৰাৰম্ভিক তথ্য মতে এই আঁচনিখনৰ জৰিয়তে ৫০ গৰাকী দিব্যাংগ গৱেষক আৰু ১,৩০০ গৰাকী গৱেষক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। এই আঁচনিখনৰ আজিৰ পৰা আমি পৰ্টেল মুকলি কৰি দিছোঁ। ১৫ আগষ্টলৈকে পৰ্টেল খোলা থাকিব। ২৫ ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ কৰিম আৰু ১ অক্টোবৰ তাৰিখে যদি দুৰ্গা পূজাৰ বন্ধ নাথাকে, মই ডেটটো চোৱা নাই, ঠিক পূজাৰ বিজয়া দশমীৰ পিছতেই আমি এই আঁচনিখনৰ ধন হস্তান্তৰ কৰিম। প্ৰথমবাৰ আমি সকলোকে কাভাৰ কৰি লোৱাৰ পিছত পৰৱৰ্তী বছৰত অকল ফ্ৰেছ গৱেষকখিনি
এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব। আজি আমি অসমৰ ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী, মহিলা, অসমৰ বিভিন্ন যিসকলে স্বাস্থ্যৰ সুবিধাৰ প্ৰয়োজন, আজি বহুতবিলাক আমাৰ চৰকাৰখনে ইউনিভাৰ্চেল এপ্লিকেশ্যন আজি আমি কৰিব পাৰিছোঁ। আৰু সেইকাৰণে আমাৰ ৰাজ্যৰ বিভিন্ন আঁচনিয়ে আজি জনসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যোৱাবাৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত অসমৰ স্বচ্ছ নিযুক্তি আমি কেনেকে এডিআৰই আইন প্ৰণয়ন কৰি গ্ৰেড 3 কমিশ্যন কৰিছিলোঁ, গ্ৰেড 4 কমিশ্যন কৰিছিলোঁ, কেনেকে একত্ৰিতভাৱে গোটেই ডিপাৰ্টমেণ্টৰ পৰীক্ষা একেলগে হয়, তাক মই প্ৰেজেণ্টেশ্যন দিছিলোঁ। ভাৰতৰ আটাইবিলাক ৰাজ্যই পৰৱৰ্তী সময়ত অসমলৈ আহি এই স্বচ্ছ নিযুক্তিৰ বিষয়ে ধাৰণা লৈছিল আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যই অসমৰ দৰে একেলগে একে ধৰণে নিযুক্তি দিবলৈ পৰৱৰ্তী সময়ত সক্ষম হৈছিল। এইবাৰ আমাৰ মুখ্যমন্ত্ৰী সন্মিলনত চাইল্ড মেৰেজ আৰু নিযুত মইনা এই দুইটা আঁচনিৰ মাজত থকা সম্পৰ্ক আৰু কেনেকে অসমৰ চাইল্ড মেৰেজ এই দুইখন আঁচনিয়ে ৰোধ কৰিছে তাক আমি প্ৰেজেণ্টেশ্যন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে ভাৰতৰ সকলো মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিলে যে অসমত গৈ এই আঁচনিখনৰ বিষয়ে অধ্যয়ন কৰিব লাগে, পৰৱৰ্তী সময়ত নিজৰ ৰাজ্যৰ পৰিস্থিতি অনুসৰি এই আঁচনিখন নিজৰ ৰাজ্যত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিব লাগে। আজি আমাৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, যি কেঞ্চাৰ গ্ৰীড আমি নিৰ্মাণ কৰিছোঁ, সি আজি অভূতপূৰ্বভাৱে দেশত সমাদৰ লাভ কৰিছে। আজি আমাৰ ৰাজ্যত আৰম্ভ কৰা কম্পেশ্যনেট চাকৰিৰ পৰিৱৰ্তে কম্পেশ্যনেট চেলাৰী, ই আজি জনসমাদৰ লাভ কৰিছে। মই ভাবোঁ স্বাগত সতীৰ্থ পৰ্টেল আমি যেতিয়া আন ৰাজ্যক দেখুৱাব সুযোগ পাম, মই নিশ্চিত যে ইও ৰাষ্ট্ৰজুৰি সমাদৰ লাভ কৰিব। আজি এই কথাবিলাক ধাৰণা, আলোচনা, ইমপ্লিমেণ্টেশ্যন, এই গোটেই আঁচনিবিলাক আমাৰ অসমৰ বিষয়া কৰ্মচাৰীসকলে সুন্দৰভাৱে ইমপ্লিমেণ্ট কৰিছে। ইয়াৰ দ্বাৰাই এইটোৱে প্ৰমাণ হয় যে আমাৰ বিষয়া কৰ্মচাৰীসকলে যদি ইচ্ছা কৰে, মনত যদি উইল পাৱাৰ থাকে, ইনিচিয়েটিভ থাকে, এন্থুথিয়াজিম থাকে, আমি বহুত ভাল কাম কৰি দেখুৱাব পাৰোঁ। আৰু এইবিলাক কামত টকা পইচাৰ প্ৰয়োজন নাই। আজি এই স্বাগত সতীৰ্থ পৰিষদ গভৰ্ণমেণ্টৰতো এটকাও খৰচ হোৱা নাই। বহুত কাম আছে যাৰ কাৰণে আমাক টকা পইচাৰ প্ৰয়োজনে নাই। উইদাউট মানি আজি আমি এই কামবিলাক কৰিব পাৰোঁ আৰু যি মানুহক হাইয়েষ্ট লেভেল ছেটিছফেকশ্যন দিব পাৰে। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম, গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰোঁ, গাঁৱত কৰিব নোৱাৰোঁ, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এইবাৰ আমি আৰম্ভণি কৰিম। আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব, গাঁতৰ সংখ্যা কমাবও নোৱাৰিব। দিছ ব্ৰিং ইকনমি টু দ্য ষ্টেট এণ্ড দিছ ব্ৰিং এফিচিয়েঞ্চি টু দ্য ষ্টেট। গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এই গোটেই কথাবিলাক আমি লাহে লাহে টেকনলজিলৈ যাম আৰু যেতিয়া আমি টেকনলজিলৈ যাম তেতিয়া চৰকাৰৰ ধনো ৰাহি হ'ব আৰু মানুহে হাইয়েষ্ট লেভেল ছেটিছফেকশ্যনো লাভ কৰিবলৈ সক্ষম হ'ব। স্বাগত সতীৰ্থ পৰ্টেল আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে পুনৰ এবাৰ মই ৰাজ্যৰ মুখ্য সচিব আৰু আমাৰ GAD ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সকলো বিভাগে কৰা কোঅপাৰেশ্যন।
থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ট্ৰান্সফাৰ ডাইৰেক্টৰেটত হয়, ডিজিপি অফিচত হয়, হফৰ অফিচত হয়। এই গোটেই কামটোত আমাৰ ডাইৰেক্টৰেট ষ্টাফৰ যিটো সহযোগিতা, তাৰ বাবে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু নৱেম্বৰত যাতে আমি আৰু বেছি ইয়াক ইমপ্লিমেণ্টেশ্যন কৰিব পাৰোঁ, তাৰ বাবে আৰু আমি প্ৰচেষ্টা ল'ম। আজি বন্ধৰ দিনটোত আপোনালোকে আহিলে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ। আজি ঈদ-উজ-জোহা আৰু তাৰ লগে লগে পবিত্ৰ একাদশী। গতিকে আজিৰ এই ভাল দিনটোত মই চিফ ছেক্ৰেটাৰীক ক'ব খুজিছিলোঁ বন্ধৰ দিন নালাগে। পিছত যেতিয়া মই দেখিলোঁ যে একাদশীতকৈ ভাল দিনত ইমান ভাল কাম কৰাৰ বাবে ভাল দিন নাহিব, আজি আমি নিৰ্জলা একাদশী বুলি কওঁ। আজি আচলতে পানীও খাব নলগা একাদশী। বহুত পবিত্ৰ দিন, পবিত্ৰ কাম এটা এই দিনত কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। জয় হিন্দ, বন্দে মাতৰম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ হাড়গৰ্ভ আৰু সঞ্জীৱনী ভাষণৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ নেতৃত্বত আৰম্ভ হোৱা এই যুগান্তকাৰী পদক্ষেপসমূহে অসম চৰকাৰৰ কৰ্মচাৰীসকলক নিশ্চয়কৈ উপকৃত কৰি ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক সুশৃংখলিত কৰি তুলিব। তেখেতৰ এই প্ৰচেষ্টাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ নিশ্চয়কৈ চিৰকৃতজ্ঞ হৈ ৰ'ব। লগতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা শীৰ্ষক আঁচনিখন শৈক্ষিক বিকাশৰ বাবে সহায়ক হৈ উঠিব। আজি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আজিৰ সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, অসম চৰকাৰৰ মুখ্য সচিব মহোদয়কে প্ৰমুখ্য কৰি বিষয়াবৰ্গ, কৰ্মচাৰীসকল, উপস্থিত সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমি সভাৰ সামৰণি মাৰিম ৰাষ্ট্ৰীয় সংগীতেৰে। সকলোকে থিয় হ'বৰ বাবে অনুৰোধ জনালোঁ। जय हे